কেনেকৈ আহিলে এইটো আইডিয়া আপোনালোক? আইডিয়াটো আচলতে আমি ইয়াৰ আগতেও যিকেইবাৰ আপোনাৰ আমি পূজা অনুষ্ঠিত কৰিছোঁ, এনেকুৱা আমাৰ অলপ ব্যতিক্ৰমীয়ে হয়। তেনেকৈ আমি বিশেষকৈ বাঁহ বেতক বেছি প্ৰাধান্য দিওঁ বা নজনা কিছুমান নতুন প্ৰজন্মক শিকাবৰ কাৰণে আমি চেষ্টা কৰোঁ যে এনেকুৱা এটা কনচেপ্ট কৰিলে নতুন প্ৰজন্মই বস্তুখিনি ভালদৰে বুজি পাব নেকি, তেনেকুৱা ধৰণৰ ভিত্তিতে আমি এনেকুৱা ধৰণৰ কনচেপ্ট কিছুমান লওঁ আৰু তেনেকৈ আমি প্ৰত্যেক বছৰে কৰি আহিছোঁ। এইবছৰো আৰু অধিক মানে অলপ ফূৰ্তি হ'লহেঁতেন যদিও আমাৰ দাদাৰ মৃত্যুৱে আমাক সকলোকে মৰ্মাহিত কৰিছে। ৰাইজো অলপ আৱেগিক হৈ আছে, দুখিত হৈ আছে। সেইবাবে অলপ সময়ো কমিছে আমাৰ হাতত, আমি সময়ো কম পালোঁ। তাৰ মাজতে আমি ৰাইজৰ মাজত এইখিনি উলিয়াই দিবলৈ কৰিছোঁ আৰু যিটো প্ৰতিচ্ছবি আপোনালোকে বনাইছে অলপ বেলেগ ধৰণে বনোৱা হৈছে, কেনেকৈ ধৰণে আপোনালোকে এইটো কৰিলে? একচুৱেলি আমাৰ মানে সেইটো আগতীয়া তেনেকুৱা একো হেৰি নাই বাৰু। এই 2 এদিনৰ ভিতৰতে আমি গোটেই আমাৰ কমিটিৰ যিমানকেইজন ল'ৰা আছিলে গোটেইকেইজনে ভাবি পেলাই আমি এনেকৈ এটা হেৰি কৰিলোঁ যে অকণ বেলেগ টাইপত কৰা যাওক। তেনেকুৱাতে 2 এজনে ক'লে আমাক আমি গোটেইখিনিয়ে মিলি পেলাই আপোনাৰ দালি আৰু এনেকৈ কৰিম বুলি আমি ভাবিলোঁ। তাৰপিছত তেনেকৈ আৰম্ভ কৰিলোঁ লাহেকৈ। কি ব্যৱহাৰ কৰিছে? কি মানে ইয়াত গোটেইখিনি আপোনাৰ আমাৰ খোৱা শস্যৰ ওপৰতে তেনেকৈ আছে। ধান আছে, তাৰপিছত মানে মচুৰ দালি আছে, আপোনাৰ মগুৰ দালি আছে, বুটৰ দালি আছে আৰু আপোনাৰ গোটা মগু আছে, চাগু আছে। তেনেকৈ ৰাজমাৰে আমি বৰ্ডাৰটো কৰিছিলোঁ। তেনেকৈ মিলাই পেলাই আমি কামখিনি গোটেইখিনি কৰি গৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।